ইয়াতে কিছুমান মানুহ যিখিনি আছিল অবৈধ দখলকাৰী তেওঁলোকে নিজে ইয়াৰ পৰা ওলাই গৈছে আৰু তেওঁলোকে নিজে জানে এইটো ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট। ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টত তেওঁলোকৰ কোনো ডকুমেণ্ট ভেলিড ডকুমেণ্ট নাই আৰু যিখিনি কাগজ আমাক দেখুৱাইছিলে প্ৰশাসনক সেইটো উইদাউট এনি মেৰিট। গতিকে তেওঁলোকে এক মাহৰ টাইম পালে, মাজত অলপ গেপ আছিল, তাৰপিছত আকৌ মান্যবৰ আদালতে সময় দিয়াৰ পিছতো 10 দিন তেওঁলোক টাইম দিয়া আছিল। সেই 10 দিনৰ পিছত আমিও আকৌ হিয়াৰিং ল'লোঁ, কাগজ পত্ৰ চালোঁ, কিন্তু তেওঁলোকৰ কোনো ভেলিড কোনো ডকুমেণ্ট নাই আৰু অবৈধ থকা মানুহ নিজেই জানে যে তেওঁলোকৰ যিখিনি ডকুমেণ্ট এইখিনি কোনো ভেলিড নাই, কোনো মেৰিট নাই। গতিকে তেওঁলোকক সসন্মানে যাব দিছোঁ আৰু তেওঁলোকে গৈছেও। গতিকে আপোনালোকে দেখিছে আজি কোনো বাধা আমি পোৱা নাই প্ৰশাসনৰ ফালৰ পৰা। কিমানটা আমি ধৰক সেইখিনি পাক্কা হিচাপ ৰখা নাই, কিন্তু আমাৰ 500 হয়তো এইটো আন্দামান ক'ব লাগিব, কিন্তু আমাৰতো টোটেল যিখিনি আছে 516টা, এই 516টা আমি দুদিনত শেষ হ'ব। কিন্তু কিছুমান মানুহ গৈছে, কিন্তু আমি অৱশ্যে হিচাপ ৰখা নাই কেইজন গ'ল, কিন্তু আমাৰ যিখিনি ভলিউম সেইখিনি কামটো আমাৰ আজিৰ পৰা আৰম্ভ হ'ল। আৰু ইয়াতে কোনো মানুহ প্ৰতিবাদ এইকাৰণে কৰা নাই, তেওঁলোকৰ ভৰিৰ তলত মাটি নাই আৰু হাতত কোনো কাগজ নাই। আমাৰ এই ফেব্ৰুৱাৰী 2 তাৰিখ আৰু 3 তাৰিখেই প্ৰগ্ৰাম। যদি আমাৰ থাৰ্ড ডে লাগে, কিবা অকণমান থাকি যায়, তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনৰ লগত আমি আলোচনা কৰি হয়তো থাৰ্ড ডে ল'ব পাৰোঁ। বনকৰ্মী আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত যিখিনি আছে, ইয়াতে আমাৰ হাইলাকান্দিত মানে 110জন আমাৰ ষ্টাফ আছে, এইখিনি গোটেইখিনি এংগেজ। তাৰপিছত আমাৰ কাছাৰ আৰু কৰিঙগঞ্জৰ পৰা ফৰেষ্টৰ অফিচিয়েল আহিছে আৰু পুলিচ বিভাগৰ কিমান আহিছে সেইখিনি আমাৰ হিচাপ নাই। আৰু ইয়াতে আমাৰ 500 লেবাৰে কাম কৰি আছে, 30টা JCBয়ে কাম কৰি আছে আৰু 150 আমাৰ এই পাৱাৰ শ্ব' মেচিন যে এই তামোল গছ কটাৰ কাৰণে এইখিনিয়ে কাম কৰি আছে। নিৰাপত্তা খুব ভাল, মানে প্ৰশাসনৰ পৰা মানে পুলিচ কৰ্মী বা ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ বা DSP হেডকোৱাৰ্টাৰ DSP তেওঁলোকে নিজেও ফিল্ডত আছে, কাম চাই আছে আৰু ইয়াতে মেজিষ্ট্ৰেট ডেপ্লয় আছে, মেজিষ্ট্ৰেটে ল এণ্ড ডিউটিবিলাক চাই আছে। ইয়াতে আমাৰ শান্তিপূৰ্ণভাৱে হৈ আছে আৰু মানুহ যিখিনি ওলাই গৈছে তেওঁলোকে মানে নিজেই ওলাই গৈছে এইকাৰণে, কাৰণ তেওঁলোকৰ ভৰিৰ তলত মাটি নাই, হাতত কাগজ নাই, যিহেতু ইনাৰ লাইন ফৰেষ্ট। ইনাৰ লাইন ফৰেষ্টৰ মাটি কোনো ৰেজিষ্টাৰ কৰি দিব নোৱাৰে। সেইকাৰণে মানুহ কিছুমানে গম পায়ে তেওঁলোকে অবৈধ দখলকাৰী যে নিজে কিছুমান ওলাই গৈছে। কিন্তু আমাৰ যিখিনি টোটেল ভলিউম আছে 516টা ফেমিলি, এইটো আমাৰ দুদিনত শেষ হ'ব। যদি অকণমান থাকে সেইটো থাৰ্ড ডে আমি ল'ব পাৰোঁ।